নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ NMB ষ্টাডি চাইট চেনেলটোলৈ। যিহেতু গ্ৰেড 4 এক্সাম 29 অক্টোবৰত হ'ব, সেই পৰীক্ষাটোত সহায় হোৱাকৈ আমাৰ GKৰ আজি বুৰঞ্জীৰ কেইটামান কুৱেশ্যন লৈছোঁ, পৰীক্ষাত এতিয়া সহায় হয়। সেই উদ্দেশ্য আগত ৰাখিয়ে এই ভিডিঅ'টো বনাইছোঁ। আশা কৰোঁ আপোনাৰ উপকৃত হ'ব। আহকচোন আৰম্ভ কৰোঁ। প্ৰথমটো কুৱেশ্যন আপোনালোকৰ মাজলৈ এটা সহজ কুৱেশ্যনেৰে আৰম্ভ কৰিছোঁ যে অসমৰ পুৰণি নাম কি? প্ৰাগজ্যোতিষপুৰ, কামৰূপ, অসম। শুদ্ধ উত্তৰ আমি সকলোৱে জানো, প্ৰাগজ্যোতিষপুৰ। নেক্সট কুৱেশ্যন, বৰ্মন বংশ কোন ৰজাৰ শাসনকালত চীনৰ পৰিব্ৰাজক হিউৱেনচাং ভাৰতলৈ আহিছিল? মহেন্দ্ৰ বৰ্মন, পুষ্য বৰ্মন, ভাস্কৰ বৰ্মন। ইয়াৰ শুদ্ধ উত্তৰ হ'ব আপুনি ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনৰ দিনতেই এই চীনা পৰিব্ৰাজক হিউৱেনচাং ভাৰতলৈ আহিছিল। নেক্সট কুৱেশ্যন, বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? ভাস্কৰ বৰ্মন আছিল, পুষ্য বৰ্মন আছিল নে মহেন্দ্ৰ বৰ্মন? শুদ্ধ উত্তৰ হ'ব পুষ্য বৰ্মন। নেক্সট, অশ্বমেধ যজ্ঞ কৰা কামৰূপৰ প্ৰথমগৰাকী ৰজাৰ নাম কি? মহেন্দ্ৰ বৰ্মন, সমুদ্ৰ বৰ্মন নে পুষ্য বৰ্মন? শুদ্ধ উত্তৰ হ'ব মহেন্দ্ৰ বৰ্মন। নেক্সট, প্ৰাচীন অসমৰ ইতিহাস ৰচনাত প্ৰচুৰ সমল যোগান ধৰা উল্লেখযোগ্য সংস্কৃত গ্ৰন্থখনৰ নাম কি? যোগীন্দ্ৰতন্ত্ৰ, কালিকা পুৰাণ নে হৰ্ষচৰিত? ইয়াৰে শুদ্ধ উত্তৰ হ'ব কালিকা পুৰাণ। পাল বংশৰ প্ৰথমগৰাকী ৰজা কোন আছিল? ব্ৰহ্মপাল, ৰত্নপাল নে ধৰ্মপাল? শুদ্ধ উত্তৰ হ'ব ব্ৰহ্মপাল। খ্যান বা সেন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? আৰিমত্ত, চক্ৰধ্বজ নে নীলধ্বজ? খ্যানসকলৰ প্ৰতিষ্ঠাপক হ'ব নীলধ্বজ। কোনগৰাকী কমতা ৰাজ্যৰ ৰজাৰ দিনত দিল্লীৰ চুলতান মহম্মদ বিন তুগলকে দুবাৰকৈ কমতা ৰাজ্য আক্ৰমণ কৰিছিল? ধৰ্মনাৰায়ণ, দুৰ্লভ নাৰায়ণ নে ইন্দ্ৰনাৰায়ণ? শুদ্ধ উত্তৰ দুৰ্লভ নাৰায়ণ। কোচ বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি? বিশ্বসিংহ, নৰনাৰায়ণ, শুক্লধ্বজ? শুদ্ধ উত্তৰ নৰনাৰায়ণ। নেক্সট কুৱেশ্যন, আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিল? ৰংপুৰ, শদিয়া, চৰাইদেউ? শুদ্ধ উত্তৰ চৰাইদেউ। নেক্সট, প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ সময়ত আহোমৰ ৰজা কোন আছিল? শিৱসিংহ, লক্ষ্মীসিংহ, ৰুদ্ৰসিংহ? ইয়াৰে শুদ্ধ উত্তৰ লক্ষ্মীসিংহ। আহোম সাম্ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? চুকাফা, চুহুংমুং, চুক্লেংমুং? উত্তৰ চুকাফা। 1228 চন। আহোমসকলৰ বিবাহ পদ্ধতি কি বুলি কোৱা হয়? গন্ধৰ্ব বিবাহ, চকলং নে প্ৰেম বিবাহ? শুদ্ধ উত্তৰ চকলং। নেক্সট, আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণখনৰ নাম কি? শৰাইঘাটৰ ৰণ, ইটাখুলিৰ ৰণ নে ঘিলাজাৰী সতি ৰণ? শুদ্ধ উত্তৰ ইটাখুলি ৰণ। হস্তী বিদ্যাৰ নৱক পুথিখনৰ লেখক কোন? সুকুমাৰ ভূঞা, সুকুমাৰ বৰকাইত, বেণুধৰ শৰ্মা? শুদ্ধ উত্তৰ সুকুমাৰ বৰকাইত। আহোমৰ প্ৰথম বৰবৰুৱা কোন আছিল? কীৰ্তিচন্দ্ৰ বৰবৰুৱা, মোমাই তামুলী নে নুমলী বৰবৰুৱা? শুদ্ধ উত্তৰ মোমাই তামুলী বৰবৰুৱা। নেক্সট কুৱেশ্যন, ব্ৰিটিছ শাসকৰ বিৰুদ্ধে বিদ্ৰোহ কৰা প্ৰথমজন আহোম ৰাজকোঁৱৰৰ নাম কি? গোমধৰ কোঁৱৰ, পিয়লি ফুকন নে মণিৰাম দেৱান? শুদ্ধ উত্তৰ গোমধৰ কোঁৱৰ। ভাৰতৰ জাতীয় কংগ্ৰেছৰ পাণ্ডু অধিৱেশনৰ উদ্বোধনী গীত আজি বন্ধ কি ছন্দেৰে শীৰ্ষক গীতটো কোনে ৰচনা কৰিছিল? ভূপেন হাজৰিকা, লক্ষ্মীনাথ বেজবৰুৱা, অম্বিকাগিৰি ৰায়চৌধুৰী? শুদ্ধ উত্তৰ অম্বিকাগিৰি ৰায়চৌধুৰী। নেক্সট কুৱেশ্যন, আহোমৰ শেষৰ ৰজাজনৰ নাম কি? পুৰন্দৰ সিংহ, জয়ধ্বজ সিংহ নে লক্ষ্মী সিংহ? শুদ্ধ উত্তৰ পুৰন্দৰ সিংহ। থেংক ইউ। এইখিনিয়ে আছিল আজিৰ। যদি ভিডিঅ'টো ভাল লাগে প্লিজ লগৰ যিসকলে
এই ADRE গ্ৰেড 4 এক্সাম দিবলৈ গৈ আছে তেওঁলোকক শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিবলৈ একেবাৰে নকৰিব। ধন্যবাদ।